আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। APSCৰ পুনৰ আপোনালোকৰ এপ্লিকেশ্যন যিহেতু ষ্টাৰ্ট হৈয়ে গৈছে, আপোনালোকে বহুতে আবেদন কৰিছে। বহু সংখ্যক লোক বাৰু এতিয়াও বাকী আছেই, চ' আপোনালোকে আবেদন কৰক লাহে লাহে। যোৱা বৰ্ষত যিখিনি হৈছিলে তাৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হ'ল, কিন্তু এইবাৰ কিছুমান বস্তু অলপ বেলেগ হৈছে। যেনে ধৰি লওক আপোনালোকে এইবাৰ পৰীক্ষাত ভাইভা আপোনালোকৰ 180 নম্বৰৰ হ'ব। তাৰপিছত আপোনালোকৰ এপ্লাই কৰোঁতেও আপোনালোকৰ দুই এটা বস্তু আপোনালোকে নতুন দেখিব। এতিয়া মূল কথা হ'ল যে যিকেইটা বস্তু লৈ পেলাই বেছিকৈ প্ৰশ্ন সুধি আছে সেইকেইটাৰ ওপৰতে ক'বলৈ যাওঁ যে আপোনালোকৰ এই যি আবেদন প্ৰক্ৰিয়া চলি আছে ইয়াতে আপোনালোকৰ দুটামান ইম্পৰ্টেণ্ট কথা আছে। যদি আপোনালোকৰ যিসকলে আবেদন কৰিছে তাৰে দুটা আপোনালোকৰ কেটেগৰী হ'ব। প্ৰথম হৈছে যে আপোনালোকে যদি চাকৰি কৰি আছে তো সেইটো আপোনালোকৰ বেলেগ। দ্বিতীয় কথা, আপোনালোকে যদি চাকৰি নাই কৰা তেতিয়া আপোনালোকৰ বেলেগ। এতিয়া কোনে কেনেকৈ কি হিচাপে আপোনালোকৰ দুটামান যি অপশ্যন দিছে সেইকেইটাত যি খেলি মেলি লাগি আছে সেই বস্তুখিনি ক'ম, খালি চাব, ভালদৰে চাই লওক আৰু আপোনালোকৰ লগৰখিনিৰ লগতো আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে। চাওক, প্ৰথম বস্তু হৈছে আপোনালোকে যেতিয়া আবেদন কৰিলে সেইখিনিতো OTR ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আপোনালোকে সেইখিনি দিবই। তাৰপিছত যেতিয়া আপোনালোকে আবেদন কৰিব ইয়াতে আপোনালোকে স্মল ফেমিলি নৰ্মছৰ ডিক্লেৰেশ্যন ফৰ্ম এখন আপোনালোকে আপলোড কৰিব লাগিব, এইটো প্ৰথম কথা। সেই বস্তুটো হৈছে কি, আপোনালোকৰ স্মল ফেমিলি নৰ্মছখন যদি নাজানে কি হয়, ডিক্লেৰেশ্যন ফৰ্মে আপোনালোকে APSC ৱেবছাইটতো পাব বা গুগলত আপোনালোকে মাৰিলেও ডাউনলোড কৰিব পাৰিব। দুজনতকৈ অধিক যে আপোনালোকৰ ল'ৰা ছোৱালী নাই সেই বস্তুটোৰ কাৰণে এই ডিক্লেৰেশ্যনখন দিয়া হয়। চ' নাই যদি আপোনালোকে নীল বুলি লিখি দিব, আছে যদি যিটো আছে সেইটো আপোনালোকে লিখি দিব, আৰু এইখন আপোনালোকে আপলোড কৰাটো মেণ্ডেটৰী হয়। ডিক্লেৰেশ্যন ফৰ্মে কেনেকৈ ফিল আপ কৰে সেইটো যদি নাজানে তাক লৈ পেলাই ডিটেইলকৈ ভিডিঅ' বনোৱা আছে, সেইটো আপোনালোকে চেক কৰি চাই ল'ব। দ্বিতীয় কথাটো হৈছে আণ্ডাৰটেকিং ফৰ গভৰ্ণমেণ্ট অৰ পাব্লিক ছাৰ্ভিচ হোল্ডাৰ। চ' এইটো মনত ৰাখিব, এইখন আপোনালোকে আণ্ডাৰটেকিং এখন আপোনালোকে দিব লাগিব। অ'কে, আণ্ডাৰটেকিংখন হৈছে আপোনালোকৰ, চ' আণ্ডাৰটেকিংখন হৈছে যিখন আপোনালোকে নিজেই লিখিবলৈ দিব লাগিব। দিছ ইজ দ্য কাইণ্ড অফ চেল্ফ ডিক্লেৰেশ্যন। অ'কে, আপোনালোকে ডিক্লেয়াৰ কৰি দিব লাগিব যে ইয়াতে লিখিয়ে দিছে যে পাৰ্চন অলৰেডি ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ ৱেদাৰ ইন পাৰ্মানেণ্ট অৰ টেম্পৰৰী কেপাচিটি অৰ এজ ৱৰ্কছ এজ এমপ্লয়িজ আদাৰ দেন কেজুৱেল অৰ ডেইলি ৰেটেড এমপ্লয়িজ। চ' কেজুৱেল এমপ্লয়ি যদি আপুনি হয় বা যদি ডেইলি ৰেটেড মানে ডেইলি ৱেজৰ যদি আপুনি এমপ্লয়ি হয় তেতিয়া নালাগে, আপোনালোকে গভৰ্ণমেণ্টত হওক বা পাব্লিক এণ্টাৰপ্ৰাইজখিনিত হওক। অ'কে, চ' তাত হ'লে আপোনালোকে এখন আণ্ডাৰটেকিং ছাবমিট কৰিব লাগিব যে আণ্ডাৰটেকিংখন কি হ'ব, যে আপোনালোকে নিজৰ হেড যে আপোনালোকে ইনফৰ্ম কৰিলে ডেট দে হেভ ইনফৰ্মড ইন ৰাইটিং টু দেয়াৰ হেড অফ অফিচ অৰ ডিপাৰ্টমেণ্ট ডেট দে হেভ এপ্লাইড ফৰ দ্য এক্সামিনেশ্যন এট দ্য টাইম অফ ইণ্টাৰভিউ। চ' তেওঁলোকে কৈছে যে আপোনালোকে ৰাইটিঙত নিজৰ হেড অফ ডিপাৰ্টমেণ্টক আপুনি জনাইছে বুলি সেইখন আপোনালোকে চেল্ফ ডিক্লেৰেশ্যন এখন আপোনালোকে দিব লাগিব। চ' এইটো ক'লে যে সেই আণ্ডাৰটেকিংখন আপোনালোকে এট দ্য টাইম অফ ইণ্টাৰভিউ, অৰ্থাৎ ইণ্টাৰভিউ সময়ত আপোনালোকে সেইখন জমা কৰিব লাগে, কিন্তু এতিয়া সেইখন আপলোড কৰিবলৈ দিছে। চ' ডেফিনেটলি আপোনালোকে সেইখন দিব লাগিব। চ' কেণ্ডিডেট শুড নোট দেট ইন কেছ অফ এ কমিউনিকেশ্যন ইজ ৰিচিভ ফ্ৰম দ্য এমপ্লয়াৰ বাই দ্য কমিশ্যন উইথহল্ডিং পাৰ্মিশ্যন টু দ্য কেণ্ডিডেটছ আৰ এপ্লাইং ফৰ এপিয়াৰিং এট দ্য এক্সামিনেশ্যন দ্য এপ্লিকেশ্যন উইল বি লাইবল টু বি ৰিজেক্টেড একৰ্ডিংলি দ্য কেণ্ডিডেটছ উইল বি লাইবল টু বি কেনচেলড। আণ্ডাৰটেকিংখন বস্তুটো ইম্পৰ্টেণ্ট এইটো কাৰণে যে আপোনালোকে যদি ক'ৰবাত এমপ্লয়ড হৈ আছে, আপোনালোকে কৰি আছে, বস্তুটো এইকাৰণে কৈছে যে আপোনালোকে পৰীক্ষাত যে আবেদন কৰিছে সেইটো নিজৰ হেড অফ ডিপাৰ্টমেণ্টৰ যিজন আছে বা কণ্ট্ৰলিং অথৰিটি যি হয় তেওঁক আপুনি জনাই থৈছে, ইন ৰাইটিঙত আপুনি জনাইছে, আৰু মানে আপুনি জনোৱাৰ পিছত মানে তেওঁৰ কোনো আপত্তি নাই, সেই বস্তুটো আপুনি আণ্ডাৰটেকিংখন হিচাপে আপুনি দি দিছে এজ এ চেল্ফ ডিক্লেৰেশ্যন। চ' সেইখন মানে কি হয় যে তেওঁ আপোনাক এলাউ কৰিছে পৰীক্ষা দিবৰ কাৰণে বা তেওঁৰ কোনো আপত্তি নাই। এই বস্তুখন আপোনালোকে ইণ্টাৰভিউ টাইমত প্ৰডিউচ কৰিব লগা হ'ব পাৰে। আৰু কথাটো তেওঁলোকে যি বস্তুটো মেনশ্যন কৰিলে যে ইণ্টাৰভিউ সময়ত হওক বা ৰিটাৰ্ণৰ সময়ত হওক যদি আপোনাৰ এমপ্লয়াৰৰ ফালৰ পৰা যদি কিবা লেটাৰ দিয়ে যে এই মানুহজনক পৰীক্ষা আমি দিবলৈ দিব নোৱাৰোঁ বা তেনেকুৱা ধৰণৰ বস্তু, চ' সেই বস্তুটো দিলে কমিশ্যন দায়বদ্ধ নহয় আৰু আপুনি পৰীক্ষা মেবি নিদিব পাৰে। এইটো নকৰে বাৰু, জাষ্ট যিটো তেওঁলোকৰ নিয়ম আছে সেই বস্তুটো কৈছোঁ। দ্বিতীয় কথা, আপোনালোকে যদি ছাৰ্ভিচ কণ্টিনিউ কৰিব বিচাৰে বা আপোনালোকৰ পে' যদি আপোনালোকে ছিকিউৰ কৰি ৰাখিব বিচাৰে, অৰ্থাৎ পে' প্ৰটেকশ্যন, সেইটোৰ কাৰণে আপোনালোকে NOC দিব লাগিব। NOC এজ ইন প্ৰপাৰ NOC, ন' অবজেকশ্যন চাৰ্টিফিকেট আপোনালোকে এমপ্লয়াৰৰ পৰা আপোনালোকে ওলাই ৰাখিব লাগিব। অ'কে, চ' ইয়াতে এতিয়া বৰ্তমান আণ্ডাৰটেকিংখন জমা কৰাৰ কথা কোৱা হৈছে। তৃতীয় যিটো ডকুমেণ্ট সেইটো হৈছে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। চ' এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো এনেই আপোনালোকৰ PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন ফৰ ৰেচিডেঞ্চি প্ৰুফ পাৰ্পজ আপোনালোকৰ এইটো বিচাৰিছিলে, কিন্তু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপলোডেই কৰিব দিছে। চ' যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ ওলোৱা নাছিলে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন উলিয়াই ল'ব, আৰু যিসকলৰ আছে আপোনালোকে ছাবমিট কৰিব। চাওক, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড যিখিনিতো নতুন, যিসকলে এমপ্লয়ড নহয় তেওঁলোকৰ কোনো সমস্যা নাই, সেইখন দি আপোনালোকে আবেদন কৰিব। আৰু এইটো কৈছিলে যে যিখিনিয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে আপোনালোকে পুনৰ ৰেজিষ্টাৰ কৰিব লাগিব, কাৰণ কিছুমান বহুত নতুন অপশ্যন তাতে তেওঁলোকে আনি দিছে। চ' সেইটো আপোনালোকে কৰি লওক। আৰু যিখিনি এমপ্লয়ড হৈ আছে আপোনালোকে এমপ্লয়ড হিচাপে মাৰ্ক কৰি পেলাই প্ৰপাৰ NOC এখন আপলোড কৰি পেলাই
গভৰ্ণমেণ্ট এমপ্লয়ী হিচাপে মানে যিটো অপশ্যন আছে সেই অপশ্যনটো ইউজ কৰি আপোনালোকে আপলোড কৰি দিব আৰু পুনৰ ৰিৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ নাম্বাৰ একেই থাকিব ৰেজিষ্ট্ৰেশ্যনৰ চ' সেইখন আপোনালোকে তাৰপিছত ইয়াতে আপোনালোকে আপলোড কৰি দিব অ'কে চ' সেই বস্তুটো নাপাওঁ তাৰপিছত এটা আপোনালোকৰ অপশ্যন দিছে যে নাম্বাৰ অফ এটেম্পছ অ'কে নাম্বাৰ অফ এটেম্প বুলি দিছে যে আপোনালোকে এইটো মেণ্ডেটৰী হয় ষ্টাৰ মাৰ্ক আছে এইটো চাই ল'ব আপোনালোকে চ' আপোনালোকে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন আপোনালোকে APSCত কেইবাৰ দিছে সেই বস্তুটো মনত ৰাখিব যে যিমানবাৰ আপুনি দিছে সেইটো আপোনালোকে এণ্টাৰ কৰি পেলাই আপোনালোকে লিখি দিব অ'কে চ' এইটো নাপাহৰিব নাম্বাৰ অফ এটেম্পছটো আপোনালোকে কেইবাৰ দিছে আজিলৈকে ধৰি লওক আপুনি দুবাৰ APSC পৰীক্ষা দিছে অ'কে চ' সেইটো আপোনালোকে দুইবাৰ বুলি লিখিব যদি এবাৰো দিয়া নাই সেইটো 0 চ' তেনেকৈ আপোনালোকে যেইবাৰ দিছে সেই বস্তুটো আপোনালোকে ইয়াতে ভৰাই দিব APSC CC 2023 আবেদন কৰাৰ দুটামান যিকেইটা ফ্ৰিকুৱেণ্টলি মানে সুধি আছে সেই বস্তুকেইটা লৈ পেলাই চ' ইয়াৰ বাদে অন্যান্য তেনেকুৱা বাকীটো একো হেৰি নাই একেবাৰে নৰ্মেল বস্তু আৰু চ' এইখিনি আপোনালোকে চাওক বেছিক হৈছে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ বস্তুখন আপোনালোকে ক্লিয়াৰ কৰি ল'ব দ্বিতীয়তে আপোনালোকৰ যি মানে আণ্ডাৰটেকিংখন আছে আণ্ডাৰটেকিংখন আপোনালোকে নিজে লিখি কৰিব পাৰিব চ' চাওক আণ্ডাৰটেকিংখনত বেছিক মানে বেলেগ একো নাই আণ্ডাৰটেকিংখন আপোনালোকে ডাইৰেক্ট লিখিব আণ্ডাৰটেকিং বুলি লিখি আপোনালোকে আণ্ডাৰলাইন কৰি লিখিব যে মানে যে আপুনি নিজৰ হেড অফ ডিপাৰ্টমেণ্টক যে ইণ্টিমেট কৰিলে আপুনি আবেদন কৰিছে বুলি আপুনি এখন এপ্লিকেশ্যন তেওঁক ছাবমিট কৰিছে চ' আণ্ডাৰটেকিংখন দিয়াৰ আগত আপুনি নিজৰ HOD বা কণ্ট্ৰলিং অথৰিটিক এখন এপ্লিকেশ্যন দিব যে ৰিগাৰ্ডিং এপ্লাইং APSC CC 2023 সেইটো আপোনালোকে দিব যে আপুনি আবেদন কৰিছে পৰীক্ষা দিবলৈ ইচ্ছুক পৰীক্ষা দিবলৈ যাবলৈ আপোনাক অনুমতি লাগে ত' তেনেকুৱা ধৰণৰ বস্তুখিনি লিখি পেলাই দিব তাৰপিছত আণ্ডাৰটেকিংখনত লিখি দিব যে আপুনি ৰিটাৰ্ণত তেওঁলোকক জনাইছে আৰু তেওঁলোকৰ কোনো আপত্তি নাই আৰু আপুনি জনোৱাটো সত্য হয় সেই বস্তুখিনিয়ে লিখি পেলাই আপোনাৰ চাইন এটা কৰিব আৰু সেইখন আপলোড আপোনালোকে কৰি দিব পাৰিব একেবাৰে সহজ হয় কোনো ডাঙৰ কথা নহয় যেনেকৈ লিখিব পাৰে আপোনালোকৰ নিজৰ ভাষাটো লিখিব পাৰে চ' ইমানখিনিয়ে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'টো আকৌ লগ পাম আজিলৈ ইমানেই